Let's go. দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক প্ৰতিস্থাপন পদ্ধতিয়ে কেনেকৈ ৰৈখিক সমীকৰণৰ জোৰসমূহ সমাধান কৰে তাক বুজাবলৈ এই ভিডিঅটো প্ৰস্তুত কৰিছো। গতিকে তোমালোকে এই ভিডিঅটো অতি মনোযোগেৰে চাবলৈ চেষ্টা কৰিবা। এটা প্ৰথমতে চোৱা তোমালোকে ইয়াত দিয়া আছে x + y = 14। ইয়াৰ পাছত দিয়া আছে x - y = 4। এটা আমি প্ৰথমটোক 1 নম্বৰ সমীকৰণ বুলি ধৰি লম আৰু পাছৰটোক 2 নম্বৰ সমীকৰণ বুলি ধৰি লম। এতিয়া চোৱা তোমালোকে ইয়াক মই 1 নম্বৰ সমীকৰণ আৰু ইয়াক 2 নম্বৰ সমীকৰণ বুলি লিখি লৈছো। এতিয়া সমীকৰণ 1 ৰ পৰা বুলি ক'লে এইখিনি সমীকৰণ 1। এতিয়া এই x টো আমি ইয়াত লিখিছো 14 + y টো সমান চিহ্ন ইটোৰ পৰা লৈ গ'লে -y হ'ব। ইয়াক আমি ধৰি ললো 3 নম্বৰ সমীকৰণ। এতিয়া আমি কি কৰিম এই x ৰ যিটো ভ্যালু বা x ৰ যিটো মান এই মানটো সমীকৰণ 2ত আমি বহুৱাই দিম। আমি লিখিম সমীকৰণ 2ত x ৰ মান পাতি এটা সমীকৰণ 2 কোনটো আছিল এটো আছিল। ইয়াত x ৰ ঠাইত এই x টো ঠাইত মই কি পাতিম 14 - y = 4। এতিয়া মই কি কৰিলো এই x ৰ ঠাইত এই মানখিনি পাতিলো, তাৰ পৰা y ঠাইত y পাতিলো আৰু 4 ৰ ঠাইত আমি কি পাতিলো 4 পাতিলো। এতিয়া আমি এটো সমাধান কৰিম। এতিয়া চোৱা তোমালোকে এতিয়া y মাইনাস মাইনাস কি হয় প্লাস হয়, গতিকে y কি হ'ব টুৱাইস y হ'ব। কিন্তু সাইনটো কি আছে মাইনাস আছে, গতিকে এই সাইনটো কি হ'ব মাইনাস হ'ব = 4। এটা 14 টো যেহেতু প্লাসত আছে সমান চিহ্ন ইটো পাই গ'লে -14 হৈ যাব। এতিয়া চোৱা তোমালোকে -2y = 14 ৰ পৰা 4 গ'লে কিমান থাকিব -10 থাকিব। মাইনাস মাইনাস কেনসেল গুচি গ'ল। এতিয়া থাকিব কি মাইনাস মাইনাস কেনসেল গুচি গ'লে কি থাকিব y = 10। যেহেতু y টোৰ লগত 2 টো পূৰণ হৈ আছে সমান চিহ্ন ইটো পাই গ'লে হৰণ হৈ যাব। এতিয়া আমি 2 5 গুণ 10 পালো। এতিয়া y ভ্যালুটো আমি কিমান পালো y ভ্যালুটো পালো 5 পালো। এতিয়া আমি কি কৰিম সমীকৰণ 3 যে আমি পাতি লৈছিলো, এইটো যে সমীকৰণ 3 পাতি লৈছিলো, এই সমীকৰণ 3ত এই y ঠাইত মই কি কৰিম y ভ্যালুটো আমি পুট কৰিম। এতিয়া চোৱা তোমালোকে এতিয়া আমি লিখি লম 3ত y মান পাতি 3 মানে সমীকৰণ আমি কি লিখিছিলো x = 14 - y ঠাইত কি আছিলে 5 আছিলে। x = 14 ৰ পৰা 5 গ'লে থাকিব কিমান 9 থাকিব। এতিয়া আমি x আৰু y ভ্যালুটো কিমান পালো y ভ্যালুটো 5 আৰু x ৰ ভ্যালুটো পালো 9 পালো। এতিয়া তোমালোকক মই যেটো ভগ্নাংশত আছে ভগ্নাংশত থাকিলে তোমালোকে কেনেকৈ কৰিবা হেতু শিকাব চেষ্টা কৰিছো। বাকি কেইটা তোমালোকে নিজে কৰিবা। যদি তোমালোকক বাকি কিটাও সমাধান লাগে তোমালোকে মোক কমেন্ট কৰিবা, তোমালোকক মই ধুনিয়াকে ইয়াৰ সমাধান দিবলৈ চেষ্টা কৰিম। প্ৰথম তোমালোকে নিজে প্ৰেক্টিস কৰিবলৈ চেষ্টা কৰা। এতিয়া মই এই যেটো ভগ্নাংশ লগা আছে এই ভগ্নাংশ লগাটো মই তোমালোকক সমাধান কৰি দিম। এতিয়া চোৱা তোমালোকে ইয়াত যেহেতু ভগ্নাংশ আছে ভগ্নাংশটো আমি গোটা সংখ্যালৈ আমি কনভাৰ্ট কৰিব লাগিব। এতিয়া কেনেকৈ কৰিম চোৱা তোমালোকে এতিয়া এই তলৰ যিকিটা আছে এইকিটা কি বুলি কওঁ আমি হৰ বুলি কওঁ। এই হৰকিটা আমি কি কৰিম ইয়াৰ লসাগু লম। 2 আৰু 3 লসাগু হয় 6, গতিকে আমি কি কৰিম চোৱা তোমালোকে 3x/2 * 6 লসাগুৱে আমি পূৰণ কৰি দিম। পূৰণ কৰি দিলো চোৱা তোমালোকে -2 * 6। এতিয়া 2 আৰু 6 আমি কেনসেল পঠালে কিমান হ'বগে 2 3 গুণ 6 এটো 6 হ'ব দেই 3 2 গুণ 6। এতিয়া আমি ইয়াত পাম কি 3 3 গুণ 9 9x প্লাস 2 5 গুণ 10 10y = 2 6 গুণ 12 -12 হ'ব। ইয়াক আমি ধৰি ললো 1 নম্বৰ সমীকৰণ। এতিয়া আমি কৰিম কি x/3 * ইয়াকো আমি কি লসাগুৱে কৰিম 6 প্লাস যেটো মাইনাস আছিলে দেই এটো মাইনাস আছিলে এটো সাইনটো মাইনাস হ'ব। এটা এটোৱে প্লাস আছিলে। এতিয়া y/2 * 6 = 13/6 * 6
এতিয়া সবতে মই কি কৰিলোঁ 6 পূৰণ কৰি দিলোঁ 6 মানে কি ইয়াৰ লসাগু এইটো সাইনটো মাইনাস আছিলে যে প্ৰশ্ন মতে এতিয়া চোৱা তোমালোকে 3 2 গুণ 6 2 3 গুণ 6 আৰু 6 আৰু 6 টো কেনসেল গুচি যাব এতিয়া ইয়াৰ পৰা আমি সমীকৰণটো উলিয়াই লম 2x plus 3y is equal 13 এটো আমি পালো কি 2 নম্বৰ সমীকৰণ এটা নিশ্চয় বুজি পালা তোমালোকে কেনেকৈ ভগ্নাংশত থাকিলে কেনেকৈ গোটা সংখ্যালৈ আমি উলিয়াই লব লাগে আৰু গোটা সংখ্যা উলিয়াই লোৱাৰ পিছত আমি কি কৰিব লাগিব এই ৰৈখিক সমীকৰণটোৰ প্ৰতিস্থাপন পদ্ধতি ইয়াত সমাধান কৰিব লাগিব এতিয়া আমি লিখিম 1 ৰ পৰা মানে সমীকৰণ 1 ৰ পৰা সমীকৰণৰ পৰা আমি লম কি 9x is equal -12 -2 সমান চিহ্ন ইটো পাই গলে +10y হ'ব আকৌ 9 টো x ৰ লগত কি হৈ আছে পূৰণ হৈ আছে সমান চিহ্ন ইটো পাই গলে কি হ'ব হৰণ হৈ যাব x is equal -12 +10y divided by 9 ইয়াক আমি ধৰি ললো 3 নম্বৰ সমীকৰণ এতিয়া আমি কৰিম কি x ৰ ভ্যালুটো সমীকৰণ 2 ত আমি পুট কৰি দিম এতিয়া চোৱা তোমালোকে লিখিম কি 2 x ৰ মান পাতি ইয়াকে কয় প্ৰতিস্থাপন পদ্ধতি 2 x ৰ মান পাতি দিম এটা সমীকৰণ দুটা আছে 2x ৰ ভ্যালুটো কি আছিল -12 +10y divided by 9 plus 3y is equal 13 এতিয়া আমি কৰিম কি চোৱা 2 বাৰং কিমান হ'বগে 24 হ'ব 24 তলত 9 টো থাকক 24 minus plus 2 দগুণ 20y plus 3y is equal 13 এতিয়া আমি কি কৰিম চোৱা এতিয়া আমি যেহেতু 3 টো আৰু y টো তলত কি 3y তলত 1 এটা আছে গতিকে আমি 9 লগত 1 পূৰণ কৰিলে কিমান হ'ব 9 লগত 1 পূৰণ কৰিলে 9 গুণ 9 হ'ল তাজ আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিম এটো পূৰণ কৰিম এটো পূৰণ কৰিম এটা এটো পূৰণ কৰিলে একেটাই হ'ব 24 plus 20y plus 3 9 27 27y is equal 13 এতিয়া আমি কি কৰিম চোৱা -24 plus এতিয়া 7 আৰু 47 y হ'ব is equal 13 into 9 এটো আমি যদি পূৰণ কৰি কিমান পামগে 47y is equal এটো পাম 3 9 27 7 ওকলব 2 11 এতিয়া আমি এটো মাইনাসত সে প্লাসত লৈ গলে 24 টু প্লাসত আহি যাব 47y is equal কিমান হ'বগে 7 11 ওকলিব 1 3 4 141 হ'ব এতিয়া আমি কৰিম কি y is equal কাৰণ y তলত 47 টো পূৰণ হৈছে সমান চিহ্ন ইটো পাই গলে কি হৈ যাব হৰণ হৈ গল 141 এতিয়া কি কৰিম 7 3 গুণ যেহেতু 21 হয় গতিকে এটো তাইক আমি গম পাম যে 3 বাৰ যাব এতিয়া y is equal কিমান হ'বগে 3 হ'ব আমি এতিয়া y ভ্যালুটো পালো এতিয়া আমি কি কৰিম এতিয়া সমীকৰণ 3 আমি 3 কি কৰিম এতিয়া সমীকৰণ 3 আমি y ভ্যালুটো পাতি দিম y ৰ মান পাতি y মান পাতিলে কি হ'ব চোৱা তোমালোকে এতিয়া x is equal -12 plus 10 এটা y ভ্যালুটো 3 আছিল 3 বহাই দিলো আৰু ডিভাইডেড বাই কি আছিল 9 আছিল x is equal -12 plus 3 গুণ কিমান হ'বগে 30 হ'ব ইয়াত থাকিব 9 x is equal থাকিব কিমান তলত থাকিব 9 30 বা 12 গলে থাকিব 18 থাকিব 9 দুগুণ 18 x ৰ ভ্যালুটো কিমান পালো 2 এতিয়া আমি x আৰু y ভ্যালুটো নেকে উলিয়াব পাৰো একেবাৰে সহজ পদ্ধতি নহয় নে যদি তোমালোকে বুজি পোৱা নাই তোমালোকে মোক আকৌ সুধিব পাৰা বা তোমালোকে মোক যোগাযোগ কৰিব পাৰা